নমস্কাৰ। এই মুহূৰ্তত এইচএছ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকললৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট অহাকালি প্ৰকাশ হ'ব নেকি? ৰিজাল্ট সম্বন্ধে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছে আৰু কেতিয়া কিমান তাৰিখে প্ৰকাশ হ'ব, এইটো ভিডিঅ'ৰ মাজত সত্য তথ্যখিনি আপোনালোকক দাঙি ধৰিম। এইটো জনাই দিব বিচাৰো যে আগতে অগা পিছাকৈ এদিন আগত মেট্ৰিকৰ ৰিজাল্ট দিলে পিছদিনা উচ্চতৰ মাধ্যমিক বা হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল দিয়া হয়। হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল দিয়াৰ কাৰণে আৰু কিছু সময় ল'ম, কাৰণ এইবাৰ হায়াৰ ছেকেণ্ডেৰীত আমাৰ পৰীক্ষাৰ্থীৰ সংখ্যা পূৰ্বৰ তুলনাত 1,30,000 অধিক। গতিকে এই 1,30,000 অধিক পৰীক্ষাৰ্থী যি আছে তাৰ কাৰণে আমাৰ আৰু কেইটামান দিন লাগিব। কোনোবাই এটা ফেক নিউজ উলিয়াইছে আজি 3 বজাত দিব, আজি 3 বজাত নিদিয়ে বা অহাকালিও নিদিয়ে, আমি আৰু কেইদিনমান শুনিব পাৰিলে অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য। অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী অহাকালি প্ৰকাশ নহয় এইচএছ পৰীক্ষাৰ ৰিজাল্ট। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট কেতিয়া কিমান তাৰিখে প্ৰকাশ হ'ব, এতিয়া আপোনালোকক সঠিক তথ্যখিনি দিবলৈ চেষ্টা কৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এইচএছৰ ৰিজাল্ট সম্বন্ধে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কোৱা অনুযায়ী 2024 চনত এইচএছৰ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্ট চলিত এপ্ৰিল মাহৰ শেষত অথবা মে' মাহৰ প্ৰথম সপ্তাহত প্ৰদান কৰিব। তো আজি ইমানেই, ধন্যবাদ।